এনেকৈ সহযোগ কৰিছে চাওক। হাতে হাতে লাগে থাকে মানে এইটো জলদস্যু চাকৰি মানে কথা এটা কৈ যাওঁ, নতুনকৈ বিয়া পতাৰ কাৰণে কৈ যাওঁ, এইটো সিদ্ধাৰ্থই মোক শিকাই পঠিয়াইছে, আপোনালোকৰ মৰমৰ কে চাই শিকাই পঠিয়াইছে যে বিয়া বাৰু মানুহ হ'বই, জন্ম মৃত্যু বিবাহ সকলোৱে কপালত লিখাই থাকে, এগৰাকী নাৰী পুৰুষে বিয়া পাতিবই লাগিব, এইটো সংসাৰৰ নিয়ম। আমাৰ ছোৱালীসকলে কৈছে বেছি ভাল ল'ৰা চাই থাকিব নালাগে, টকা কিমান কি কিমান নহয়, ল'ৰাটো ভাল হ'ব লাগে, সৎ হ'ব লাগে, হয়নে নহয়? কে চাই কোৱা মানে স্কৰ্পিঅ' পাছফালে কান্দি কান্দি যোৱাতকৈ টেম্পুৰ পাছফালে হাঁহি হাঁহি যোৱাই ভাল, হয় নহয়? গতিকে সকলো ভালে থাকক, তেঁতুলবাৰী ৰাইজক। আৰু এটা কথা কমিটিয়ে মোক শুনাব দিছিলে, এই যে কে ছাৰে যে আমাৰ আকৌ কে ছাৰে ছেকেণ্ড বিয়াখন দেখিছিলে নাই? এইটো পাহৰি গ'লে মোক বেয়া হ'ব। কে ছাৰে যে ছেকেণ্ড বিয়াখন পাতি থাকে ন, কে ছাৰ ছেকেণ্ড বিয়াখনত যে মই গাইছিলোঁ, এটা বিয়া নামো গাবলৈ দিছিলে, এইটো খুব ভাইৰেল হৈছিলে, সেইকাৰণে গাই দিব দিছিলে। এই গছৰে তলতে এই পৰিব দিয়া মনত পৰিছেনে? এই গছৰে তলতে এই পৰিব দিয়া ইদোৱাকে কইনাকে মাহালধি খানে কিনো বিয়া এখন আমাকে আনে কলয়ে তলতে ধৰিব জাতি। এই গৰমাৰী তেঁতুলবাৰী বাসী ৰাইজৰ কাৰণে ক'লো দেই, গৰমাৰী তেঁতুলবাৰী মই এটা কাহিনী কৈ যাওঁ। কলয়ে তলতে ধৰিব জাতি, এই গৰমাৰী ৰাইজে কমচে কম ছজনে নাপালে মাংস পাতি। মাংসখিনি কেলে গ'ল? আধা চৰিয়া মাংস এই বিছনা তলত